পংখী সন্দিকৰ মৃত্যুৰ নতুন মোৰ উদ্ঘাটন হৈছে। আচলতে পংখী সন্দিকৈ সিদিনা নীতিকেশে কেনেকৈ হত্যা কৰিছিল, ক'ত হত্যা কৰিছিল, এই সকলো কথা এতিয়া পোহৰলৈ আহিছে। লাহে লাহে আপোনালোকে সকলোখিনি গম পাব মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। নমস্কাৰ সকলোকে, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। পংখী সন্দিকৈৰ সেই হত্যা বা মৃত্যুটো সমগ্ৰ অসম জকাৰি গৈছে। আজি 18 দিন হ'ল। এতিয়া কথাটো ওলাইছে যে নীতিকেশে তাইক হত্যা কৰিছে, যিটোকে নীতিকেশ দাস তাইৰ হাজবেণ্ড, পংখী সন্দিকৈৰ হাজবেণ্ড। আৰু পংখী সন্দিকৈক তেওঁ হত্যা কৰা বুলি এটা কথা ওলাইছে আৰু সন্দেহ কৰিছে। সেয়েহে নীতিকেশ দাসক গ্ৰেপ্তাৰ কৰি লৈ গৈ এতিয়া তেওঁ ডিব্ৰুগড় জেলত আছে। যিহেতুকে ডিব্ৰুগড় জেলত আছে, আজি আছে, কালি আছে, পৰহি হয়তো তেওঁ ওলাই আহিব পাৰে আইনৰ সুৰুঙাৰে। সেয়েহে আইনখন কটকটীয়া হ'ব লাগিব। তেওঁৰ ওপৰত যিবিলাক অভিযোগ দিয়া হৈছিল, অভিযোগনামা কপকপীয়া হ'ব লাগে। এতিয়া ঘৰৰ মানুহে কৈ আছে যে নীতিকেশক হত্যা কৰিছে, কিন্তু নীতিকেশৰ ঘৰৰ মানুহে কৈছিল যে মোৰ ল'ৰাটোক কিয় এনেকৈ ফচাব লাগে, যে পংখী সন্দিকৈ স্লিপিং টেবলেট খায়। যিয়ে নহওক, পংখী সন্দিকৈ আত্মহত্যাৰ ওপৰত উদ্ধাৰ হৈছে, কিন্তু সেই কথাটো আৰক্ষীয়ে তেওঁলোকক জনোৱা নাছিল। বহু দেৰিকৈ জনাইছিল পংখীৰ ঘৰৰ মানুহক। আৰু পংখীৰ ঘৰৰ মানুহে কৈছে ঠিক আছে, যদি তাই তেনেকুৱা কৰিছে আপোনালোকে ডেড বডিটো ননাব, তাৰ পৰা নমাব নালাগে, আমি গৈ দুখন ঘৰে চাম, আমি গৈ চাব লাগিব। কিন্তু সেইটো নকৰিলে আৰক্ষীয়ে কৈছে আমি ফটো মাৰি থৈছোঁ, আপোনালোকে দেখিব, থানালৈকে আহক। গতিকে ইয়াতে আচল ৰহস্য ওলাই পৰে, ইয়াতে কাৰ কি হাত আছে। যি কি নহওক, এতিয়া হৈ গ'ল 18 দিন। এতিয়া পংখী সন্দিকৈৰ ঘৰৰ মানুহে কৈছে যে পংখীৰ যিটো মোবাইলটো কিয় উদ্ধাৰ হোৱা নাই, বা নীতিকেশৰ মোবাইলটো কিয় উদ্ধাৰ হোৱা নাই। আৰু পংখীয়ে কলেজীয়া দিনৰ পৰাই ডায়েৰী লিখে, তাই ডায়েৰী লিখা এটা অভ্যাস। আৰু সেই ডায়েৰীটো আজি ক'ত গ'ল, ডায়েৰীটো কিয় নাই। আৰু এটা কৈছে যে পংখী সিদিনাখন গাঁৱৰ ঘৰলৈ আহিছিল, সাপেখাতিৰ গাঁৱৰ ঘৰলৈকে আহিছিল, অৰ্থাৎ তাইৰ হাজবেণ্ডৰ ঘৰলৈকে আহিছিল। আৰু তেওঁলোকে নামৰূপত ভাড়াঘৰতহে থাকে, নীতিকেশ দাস আৰু পংখী সন্দিকৈ যিটোকে নামৰূপত ভাড়াঘৰত থাকে। আৰু ডেড বডিটো উদ্ধাৰ হৈছে ভাড়াঘৰত। কিন্তু যিদিনা মৃত্যু হৈছিল সেইদিনাখন ৰাতি নীতিকেশ আৰু পংখী সন্দিকৈ ঘৰলৈকে আহিছিল। সেয়েহে নীতিকেশ দাসৰ গাড়ীখন ভালদৰে চেক কৰিব লাগে, ক'ৰবাত কিবা কিজানি তেজৰ চেকুৰা আছে। এইটো এতিয়া পংখী সন্দিকৈৰ ঘৰৰ মানুহে অভিযোগ দিছে। এতিয়া কথাটো হ'ল, পংখী সন্দিকৈ সিদিনাখন ঘৰলৈ অহা কথাটো কেনেকৈ গম পালে। এতিয়া পংখীৰ মাকেও কৈছে যে সিদিনা তাইৰ বান্ধৱীৰ লগত কথা পাতিছিল আৰু তাইক ঘৰত মাৰধৰ কৰিছিল। আৰু বান্ধৱীজনীক কৈছিল যে মই ঘৰলৈ যাম, এতিয়া যামেই আমি, আৰু গৈ আমি ঘৰৰ মানুহক জনাম, মানে এওঁৰ মাক দেউতাকক কথাখিনি জনাম। এওঁ যে এনেকুৱা মানে আগৰ গাৰ্লফ্ৰেণ্ডক ফোন কৰে, মেছেজ কৰে, আৰু মেছেজখিনি সেই আগৰ গাৰ্লফ্ৰেণ্ডক দিয়াৰ কাৰণে নেকি, তাৰে কাৰণে সিদিনা পংখীক মাৰিছে, বহুত মাৰধৰ হৈছে। বান্ধৱীজনীক গোটেইখিনি কথা কৈছিল, আৰু তাৰে কাৰণে এতিয়া ছাছপেক্ট হৈছে যে পংখী সন্দিকৈ সঁচাকৈ পানীখাইটিৰ সেই ঘৰতে হত্যা কৰিছে। অৰ্থাৎ পংখী সন্দিকৈৰ শাহু নীতিকেশ দাস আৰু তেওঁলোকৰ ঘৰত কাম কৰা ল'ৰাটোৱে গোটেইকেইজনে মিলি তাইক হত্যা কৰিছে। আৰু হত্যা কৰি ৰাতি আনিছে গাড়ীৰে, আনি তাত ওলমাই থৈছে নামৰূপৰ সেই ৰুমত, ভাড়া ৰুমত। এতিয়া দেউতাকেও কৈছে, কাৰণ পংখী সন্দিকৈ ঘৰত সিদিনাখন ক'লা পেণ্ট, ক'লা টি চাৰ্ট পিন্ধি আছিলে, হাফ পেণ্ট পিন্ধি আছিলে, কিন্তু ঘৰলৈ আহোঁতে চাদৰ মেখেলা পিন্ধাই লৈ আনিছে। এতিয়া বহুত কথা ওলাই আছে, ইমান ৰহস্য আঁৰত গৈ আছে। এতিয়া সকলো দলসংগঠন ওলাই আছে যে পংখী সন্দিকৈ সঁচাকৈ ন্যায় পাব লাগে, নীতিকেশক ফাঁচি দিব লাগে। এতিয়া নীতিকেশক সঁচাকৈ ফাঁচি দিবনে এইখন আইনে, এইখন চৰকাৰে। এতিয়া পংখী সন্দিকৈৰ ঘৰৰ মানুহে এটা কথাতে অটল হৈ আছে, এটাতে স্তব্ধ আছে যে পংখীক সঁচাকৈ হত্যা কৰিছে, কিন্তু তেওঁলোকে কৈছে হত্যা কৰা নাই। সেয়েহে এতিয়া পংখীৰ ডায়েৰী ক'ত গ'ল, পংখীৰ মোবাইল ক'ত গ'ল, আৰু নীতিকেশৰ গাড়ী চেক কৰাটো দৰকাৰ, ফৰেনচিকৰ দল আনিব লাগে। মই কি ক'ম আপোনালোকে নিজে শুনক, পংখীৰনো মাক দেউতাকে কি ক'লে তেওঁলোকৰ মুখেৰে আপোনালোকে শুনক। বৰ্তমান তথ্য শেহতীয়াকৈ পাবলৈ মই অন্তৰংগ এগৰাকী বান্ধৱীলৈ ফোন কৰিছে বুলি গম পায়। তেওঁৰ লগত মই সিদিনা লগ কৰিলোঁ, আৰু তাইৰ মুখে মই বান্ধৱীয়েকৰ মুখে মই গম পালোঁ মোৰ ছোৱালীজনীয়ে তাইলৈ 10:56 ফোন কৰিছে, প্ৰায় 11টা বজাৰ ওচৰা-ওচৰি। তাই তেতিয়া কৈছে যে ই মোক বহুত মাৰিলে, এনেকৈ তাৰ সেই যিজনী ছোৱালীলৈ সি মেছেজ দি থাকে, সেই মেছেজখিনি মই মানে ছোৱালীজনীলৈ পঠাই দিছিলোঁ, সেইকাৰণে কেলৈ পঠিয়াবি এনেকৈ বুলি সি মোক বহুত মাৰধৰ কৰিলে। মানে মই সহ্য কৰিব নোৱাৰিছোঁ, মই আৰু ইয়াৰ লগত নাথাকোঁ, ডিভোৰ্চ দিম মই ইয়াক, আৰু ডিভোৰ্চ দিবৰ কাৰণে মই গাঁৱৰ মাক দেউতাকক কওঁগৈ, সেই বুলি ক'লে। তাৰপৰা কোৱাৰ পাছত সিহঁতি দুয়োটাই গাড়ী লৈ ওলাই গৈছিলে। কেলৈ কৈছোঁ গাঁও ঘৰলৈ বুলি, সি মানে সেইদিনা আৰক্ষী আগত কৈছে যে বৰহাটৰ পৰা ঘূৰি আহিলোঁ, সাপেখাতিলৈ গৈছিলোঁ। তেতিয়াহ'লে সি গাড়ীখনত সিহঁত দুটা ওলাই গৈছিলে, এই গাড়ীখন আজিলৈকে কিয় আৰক্ষীয়ে জব্দ কৰা নাই।
আৰু মোবাইলটোতো সম্পূৰ্ণ তাৰ আমাৰ ছোৱালীজনী মানুহটো মানে এইটো নামনো কি ক'ম আৰু এইটো হত্যাকাৰীটো বুলি কৈছোঁ। তাৰ মোবাইলটো লৈ মোৰ ছোৱালীজনীয়ে সি দেৰিকৈ অহাৰ কাৰণে ফোন কৰিছে, সেইটো মই গম পাওঁ। তেতিয়াহ'লে সি অহালৈকে তাৰ মোবাইলটো আছে। সি মোবাইলটো ৰাতিও নাই পোৱা, এতিয়ালৈকে নাই পোৱা। এদিন তাত ৰুমত বিচাৰি গৈছিলে বুলি মই গম পাইছোঁ আৰক্ষীয়ে, কিন্তু সেইদিনে বিচাৰি গ'ল। কিন্তু কিয় নাপাব সি তাৰ মোবাইলটো নাই পোৱা, আজিলৈকে নাই পোৱা। আৰু সেই মোবাইলটো উদ্ধাৰ নহ'লে হয়তো বহুতো ৰহস্য লুকাই থাকিব। গতিকে অতি সোনকালে এই মোবাইলটো উদ্ধাৰ কৰিবৰ কাৰণে আৰক্ষীয়ে যাতে ব্যৱস্থা লয়। আৰু দ্বিতীয়তে গাড়ীখন লৈ যেতিয়া সিহঁতি ওলাই গৈছিলে সাপে খাটি লৈ বুলি, সি কৈছে বৰহাটৰ পৰা ঘূৰি আহিলোঁ বুলি। মোৰ সন্দেহ যে সিহঁতি বাটৰ পৰা ঘূৰি অহা নাই, সিহঁতি সাপে খাটি লৈ গৈছে। গতিকে হয়তো সাপে খাটিত কাণ্ডটো কৰি এই নামৰূপৰ কোৱাৰ্টাৰত মাত্ৰ ৰূপটোহে দিছে, বা তাত আমি এনেকুৱা হৈছে বুলি তাইক উদ্ধাৰ কৰাহে হ'ল। গতিকে সাপে খাটি ঘৰখনো যাতে আৰক্ষীয়ে তদন্ত কৰে, তদন্ত আওতালৈ আনে। কিয়নো তাত এতিয়া গৈছে বুলি আমি মানে এতিয়া গম পাইছোঁ যেতিয়া, তাতো বহুখিনি ৰহস্য উদ্ধাৰ হ'ব। তাই ডায়েৰী লিখিছিলে। তাই কলেজত পঢ়ি থাকোঁতে পৰা আগৰ পৰাই ডায়েৰী লিখে। আৰু দ্বিতীয় কথা হ'ল কি, তদন্ত আওতালৈ তেওঁলোকৰ ঘৰখন এইকাৰণে আনিব লাগিব। তাই যেতিয়া নামৰূপত আছিলে বগা পেণ্ট, হাফ পেণ্ট আৰু ক'লা টি চাৰ্ট পিন্ধি আছিলে। তাৰপিছত মেখেলা চাদৰ পিন্ধি লৈ গ'ল। তাই সাপে খাটিলৈ যাওঁ বুলি বান্ধৱীজনীক ক'লে। কিন্তু তেওঁলোকৰ ঘৰত যিজন কাম কৰা বন কৰা ল'ৰাজন আছে, তেওঁ আৰু তেওঁলোকৰ মাক দেউতাক লগ লাগিয়ে তাইক হত্যা কৰিছে। হত্যা কৰি তেওঁলোকে গাড়ীত আনি পিনে নামৰূপত আত্মহত্যা কৰা ৰূপ দিবলৈ বিচাৰিছে। আৰু দ্বিতীয় কথা হ'ল কি, তেওঁলোকে আমালৈ যে ঘৰলৈ মাক দেউতাকৰো ফোন কৰা নাই আৰু সিও ফোন কৰা নাই। আৰু মই ঘৰৰ পৰা যেতিয়া 12:30 বজাত ইদিনা গম পাইছিলোঁ, তেতিয়া ফোন কৰোঁতে আৰক্ষী মানে নীলকমল বৰুৱাক মই কৈছিলোঁ যে আপুনি মই নোযোৱালৈকে, আমাৰ ঘৰৰ দুটা পক্ষ নোহোৱালৈকে ডেড বডি ননমাই। আমি দেখিছিলোঁ আমাৰ ইয়াৰ ফালৰ পৰাও কেতিয়াবা আগতে চুইচাইড কৰে। তেতিয়া তেওঁলোকে ক'লে কি আপোনালোক আহিব, আমি ফটো মাৰি থৈ দিম বুলি ক'লে। তাৰপিছত তেওঁলোকে গোটেইটো মানে নাটকীয় ভংগীমাৰে কৰি বাকী আগতে মোৰ সৰু ছোৱালীজনীক FIR লিখুৱাইছিলে তেওঁলোক, মানে নীলকমল বৰুৱাই চুটলিপি দি, সেইটো কৈছিলোঁ আপোনালোকৰ আগত। আৰু কি ক'ম, এই মুহূৰ্তত সহায় কৰিবলৈ কোনে কোনে কি ধৰণে হয় আইনী প্ৰক্ৰিয়াৰ সহায় কৰিবলৈ আগবাঢ়ি আহিম বুলি কৈছে। এতিয়া প্ৰথম অৱস্থাৰ পৰা মই দল সংগঠনৰ জৰিয়তে মই আগবাঢ়ি গৈছোঁ, ইমানখিনি পৰ্যায় পাইছোঁগৈ। তেওঁলোকেও মোক যথেষ্ট আশ্বাস দিছে যে ন্যায় পোৱালৈকে আমি যিমান পাৰোঁ সহায় কৰিম। আৰু মই আস্থাও ৰাখিছোঁ তেওঁলোকৰ ওপৰত। আৰু এতিয়া এই কেইদিনমানৰ আগতে আমাৰ বিধায়ক মহোদয়ো আহিল, সুশান্ত বৰগোহাঁই। তেওঁ আশ্বাস দি গৈছে যে দল সংগঠনবিলাকেও যিমানখিনি কৰিছে ভালে কৰিছে, কিন্তু এতিয়া শেষত ন্যায় পাবলৈ হ'লে আমি আদালত আৰু উকিলৰ ব্যৱস্থাই হ'ব। গতিকে আপোনালোকে ভাল উকিল এজনৰ লগত পাতক, মই ফাইনেন্সিয়েলি আপোনালোকক সহায় কৰিম। তেওঁ তেনেকৈ কৰি থৈ গৈছে।